ফটোত আছে হাৰাই ফটো নহব না একদম গাড়িয়ে লাগি আছে আপুনি অলপ আহি কেনে আমাক হেৰি কৰক না কৈ যে ইয়াত চিনাকি কোনোবা আছে যদি মাতা এতিয়া আপুনি হেৰি মুছাফিৰ খানা আছিলে আপোনাৰ মানে কোনটো মোবাইল ৰুমত আছিলে মোবাইলটো তেতিয়া যদি আপুনি ক'লেহেঁতেন যে মুছাফিৰ খানা নাই তেতিয়া মই তাতে নগলোহেঁতেন ডাইৰেক্ট ষ্টেচনত যাব পাৰিলো হয় হ'ব তেনেহ'লে তই এতিয়া ন তই এতিয়া কৈছিল তই এইটো কণ্ট্ৰেক্টৰ হয় বুলি কৈছে নাই এইটো নহয় এটা কিমান দূৰ পালা আমি নাহৰ কুটিয়া গৈ আপুনি দিওঁ দেই আহক অলপ সোনকালে আহক ইয়াতে মানে কি হেৰি কৰি আছে ন আপুনি আহিব লাগে মোবাইলটো তাৰমানে লৈছে মোবাইলটো লৈ কেনে আপোনাক ফোন মাৰিছো মানে সুধিলে যে আমাৰ প্ৰায় 10:30মান বজাত আমি ইয়াত ৰৈ থকা অৱস্থাত আমাৰ কেইবাজনো আমাৰ ওচৰতে মানুহ এজন ঘৰত মানুহ মৰিছে আমি তাতে আছিলো তাতে মানে হঠাতে 12জন মান আমি অচিনাক্ত মানুহ ল'ৰাবিলাকক দেখা পালো আমাৰ সন্দেহ হ'ল আমি সন্দেহ হৈ পেলাই তেওঁলোকক আটক কৰি ৰাখিলো আপোনালোক ক'ৰ পৰা আছে তেওঁলোকক সোধা পোছা কৰি পেলাই তেওঁলোকৰ বিভিন্নজনে বিভিন্ন মন্তব্য দিলে কোনোবাই কয় মই ধুবুৰীৰ পৰা আহিছো কোনোবাই কৈছে মই আমুকৰ পৰা আহিছো তেওঁলোকৰ মন্তব্যবিলাক এক নহয় তেওঁলোকৰ বাইটছ বিলাকো বেলেগ বেলেগ আছিলে তাৰ আমাৰ সন্দেহ হ'ল আমি সন্দেহ হোৱাত মই তাৰপিছত কি কৰিলো তেওঁলোকক ইয়াত ভালকে ৰখাই পেলাই তেওঁলোকক আমি তেওঁলোকৰ নথি পত্ৰবিলাক চালো আৰু নথি পত্ৰ চোৱাত আমাৰ অলপ সন্দেহ হ'ল আৰু সন্দেহ হ'ল মানে বিভিন্ন জেগাৰ পৰা একে জেগাৰ পৰা আহিছো বুলি কৈছে একে জেগাৰ নহয় আৰু দ্বিতীয়তে তেওঁলোকৰ মই যিটো দেখিলো তেওঁলোকৰ আজিকালি যিহেতু আমি দেখিছো পশ্চিমবংগতো তেনেকে 90 লাখ মানুহ এনেকে ওলাই গ'ল এই এনেকা নথি পত্ৰ থকা মানুহ বিলাকে এতিয়া ওলাই গ'ল তো আমি ভাবিছো এই নথি পত্ৰ বনোৱাটোতো সহজ আমি প্ৰশাসনক আমি ততাতৈয়াকে আমি প্ৰশাসনক জনালো আৰু আমি বজৰং দলক আৰু বিশ্ব হিন্দু পৰিষদক জনালো এনেকা পাইছো আপোনালোকে প্ৰশাসনক গতাই দিয়ক যাতে সেইবিলাকে আমাৰ কাৰণে যাতে বিপদৰ সৃষ্টি কৰিব নোৱাৰে অচিনাক্ত মানুহবিলাক যদি আহি পেলাই আমাৰ ইয়াতে যদি বোমা বিস্ফোৰণ কৰি পেলাই আৰু হৈছে এইটো নোহোৱা নহয় আৰু তেনেকা মানুহবিলাকৰ পৰা আমি প্ৰত্যেকে আমাৰ নিজৰ নিজৰ এলেকাক আমি নিৰাপদ ৰাখিব লাগে আমি এটা নাগৰিক হোৱাৰ দায়িত্ব ললো প্ৰশাসনক জনালো প্ৰশাসনে আহি তেওঁলোকক লৈ গ'ল যদি তেওঁলোকৰ নথি পত্ৰ ভাল হয় প্ৰশাসনে তেওঁলোকৰ য'ৰ ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টৰ পুলিচ বিষয়াবিলাকৰ সৈতে সম্পৰ্ক থাকিব বুলি কৈছে যদি তেওঁলোক তাৰ নাগৰিক হয় তেওঁলোকৰ ডকুমেণ্টছ বিলাক যদি সত্য হয় তেনেহ'লে তেওঁলোকক এৰি দিয়া হ'ব অন্যথাই পুলিচে বিহিত ব্যৱস্থা ল'ব তেওঁলোকৰ এগেইনষ্টত আৰু এয়ে মোৰ কথা আমি ইয়াত যিমান পাৰো নিজৰ প্ৰত্যেক নাগৰিকে নিজৰ নিজৰ এলেকা ভিত্তিক যদি অচিনাক্ত মানুহবিলাকৰ বিচৰণ দেখে তেনেহ'লে তেওঁলোকে সজাগ হওক আৰু এইদৰে একত্ৰিত হৈ পেলাই তেওঁলোকক আইনৰ হাতত গতাই দিয়ক যাতে কোনো বাহিৰাগত মানুহ আহি পেলাই আমাৰ ইয়াত কুটাঘাতমূলক কাম কৰিব নোৱাৰে সন্ত্ৰাসৰ যাতে সৃষ্টি কৰিব নোৱাৰে আৰু আমি অবৈধ নাগৰিকক যাতে কোনো পধ্যে কোনেও শৰণ যাতে নিদিয়ে কিবা কওক এনে হেৰি কৰি দিলে কিবা সদক সুধিবলগীয়া কি কবা তুমি কৈ আছা আপুনি কিবা সুধিলে মই উত্তৰ দি দিম আমাৰ CM হল বৰ্তমান হেমন্ত বিশ্ব শৰ্মা নতুনকৈ বনিলে আমি পঢ়া শুনা কৰা মানুহ 12 পাছ আৰু কিবা সুধিলে সুধিব পাৰে ইংলিছত সুধিলে ইংলিছত সুধিব পাৰে ইংলিছত কি কবা তুমি আপুনি নহয় আপুনি কি সোধে এইটো কওক আমাৰ হেৰি আমাৰ এতিয়া MLA কোন MLA এর ফুল ফর্ম কি NCC কৰা আছে মোৰ বিএত এডমিশন দুখীয়া ল'ৰাৰ কাৰণে হেৰি কৰিব পৰা নাই ফটোত আছে হাৰাই ফটো নহব না একদম গাড়িয়ে লাগি আছে